ডিফু মেডিকেল কলেজ আৰু হস্পিটেলত পিত্তনলীৰ পাথৰ উলিওৱাৰ বাবে আৰম্ভ হ'ল ERCP পদ্ধতি। পিত্তনলীত পাথৰ হোৱা লোকসকলৰ বাবে এটা ভাল খবৰ। আপোনাৰো যদি পিত্তনলীত পাথৰ হৈছে তেন্তে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। কাৰণ পিত্তনলীত হোৱা পাথৰ উলিয়াবলৈ এতিয়াৰে পৰা কৰিব নালাগে অস্ত্ৰোপচাৰ। বেদনাদায়ক অস্ত্ৰোপচাৰৰ পৰা ৰোগীক ৰেহাই দি ERCP পদ্ধতিৰে পিত্তনলীৰ পাথৰ উলিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে DMCH কৰ্তৃপক্ষই। ERCP পদ্ধতিৰে উলিওৱা হ'ব পাথৰ, মুখেৰে টিউব এটা ভৰাই উলিয়াই পেলোৱা হ'ব পিত্তনলীত হোৱা পাথৰ। আজি ERCPৰ ওপৰত ডিফু মেডিকেল কলেজ হস্পিটেলত অনুষ্ঠিত হয় এখনি কৰ্মশালা। DMCHৰ শল্য চিকিৎসা বিভাগৰ সহযোগত আৰু আসাম ষ্টেট চেপ্টাৰ অফ ASI ডিফু শাখাৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই কৰ্মশালা। এই কৰ্মশালাৰ জৰিয়তে ERCPৰ দ্বাৰা 5 গৰাকী ব্যক্তিৰ পিত্তনলীত হোৱা পাথৰ উলিওৱা হয়। গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰে GMCHৰ খ্যাতনামা বিশেষজ্ঞ প্ৰবক্তা চিকিৎসক ডাক্তৰ সিদ্ধাৰ্থ ফুকনে। লগত উপস্থিত থাকে DMCHৰ শল্য চিকিৎসা বিভাগৰ কেইবাগৰাকীও প্ৰবক্তা আৰু চিকিৎসক। শল্য চিকিৎসকসকল ক্ৰমে শল্য চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰঞ্জীৱ ৰংপি, শল্য চিকিৎসা বিভাগৰ সহকাৰী প্ৰবক্তা ডক্টৰ মেৰাজ আলম, ডক্টৰ দেৱব্ৰত দত্ত, ডক্টৰ প্ৰণৱ বড়ো, এনাস্থলজিষ্ট বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ বন্দনা মহন্ত। কৰ্মশালাটো মুকলি কৰি DMCHৰ অধ্যক্ষ সুমিত্ৰা হেগজে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। লগতে তেওঁ কয় যে আজিৰ দিনটো সাধাৰণ ৰাইজৰ লগতে DMCHৰ বাবেও এটা উল্লেখনীয় দিন। ইয়াৰ দ্বাৰা বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ লোকসকল বহুখিনি সকাহ পাব বুলিও তেওঁ মন্তব্য কৰিছে। শুভ দিন, কিয়নো ইয়াতে এটা ৱৰ্কশ্বপ সাৰ্জাৰী ডিপাৰ্টমেণ্টত এটা ৱৰ্কশ্বপ হ'ব গৈ আছে। এইটো আপোনাৰ ডিফু মেডিকেল কলেজৰ যিটো সাৰ্জাৰী ডিপাৰ্টমেণ্ট তাৰ লগতে আমাৰ ডিফু ব্ৰাঞ্চ অফ ASI সেইটো গ্ৰুপ দুটাই মিলি পেলাই এটা ৱৰ্কশ্বপ খুলি আছে। সেই ৱৰ্কশ্বপটো হ'ল আপোনাৰ শ্বৰ্ট ফৰ্মত ERCP, এইটো যিটো দেখা গৈ আছে বৰ্ডত। এইটো ফুল ফৰ্মটো হ'ল এণ্ডোস্কোপিক ৰেট্ৰগ্ৰেড কলেঞ্জিঅ পেংক্ৰিয়াটোগ্ৰাফি। তো এইটোত আপোনাৰ কি হয়, য'ত পিত্তনলীত যিটো পাথৰ থাকে সেই পাথৰটো উলিয়াবৰ কাৰণে আপোনাৰ অপাৰেশ্যন কৰিব নালাগে, পেটটো কাটিব নালাগে, মুখেৰে টিউব এটা ভৰাই পেলাই একদম লাহে লাহে গৈ পেলাই যেতিয়া পিত্তনলীত গৈ পায় সেই পিত্তনলীৰ পৰা পাথৰটো উলিয়াই দিয়ে। তো য'ত ডাঙৰ থাকে তো তাত ডিফিকাল্টি আহে, সেইকাৰণে তাতে কমপ্লিকেশ্যনো হ'ব পাৰে, সেইকাৰণে এক্সপাৰ্ট এটা লাগে। তো আজি আমাৰ মাজত আছে গুৱাহাটীৰ পৰা আমাৰ এজন খুব ৰিনাউণ্ড ERCP চাৰ্জন ডক্টৰ সিদ্ধাৰ্থ ফুকন। তেখেত ইয়াতে তেওঁ এগ্ৰী হৈছে আহিবলৈ, আহি পেলাই এইটো কণ্ডাক্ট কৰি আছে। তো মুঠ আমাৰ ইয়াত আজি 5টা পেচেণ্ট আছে। বহুত সময় লাগিব, গোটেই দিনটো তাতে প্ৰত্যেকটো পেচেণ্টত সময় লাগে, গোটেই দিনটো তাতে যাব। তো এইটো হ'লে কি হয়, আমাৰ বহুত পেচেণ্ট তেনেকুৱা থাকে বা অপাৰেশ্যনৰ কাৰণে বহুত দিন থাকিব লাগে। এই অপাৰেশ্যনটো কৰিলে থাকিব নালাগে, অপাৰেশ্যন নকওঁ মই, প্ৰচিডিয়াৰ বুলিয়ে কৈছোঁ, থাকিব নালাগে, কম দিনতে এইটো প্ৰচিডিয়াৰটো কৰি পেলাই ভাল হৈ যায়। আৰু নেক্সটটো হ'ল যিটো বাহিৰলৈ গৈ পেলাই যিটো আমাৰ পইচা খৰচ হয় পেচেণ্টৰ, সেইটো নহ'ব। চ' ইয়াতে যিহেতু তেওঁলোকে আহিছে, আমাৰ দুখীয়া পেচেণ্টবোৰ বিশেষকৈ সেইটো খুব বেনিফিট হ'ব। তেতিয়া এইটোৰ লগতে আমাৰ যি চাৰ্জনছ আছে, আমাৰ যিটো স্পেচিয়েলি য়াংগাৰ চাৰ্জনছ, আমাৰতো পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ নাই, MS পঢ়ি থকা ষ্টুডেণ্টছ নাই, কিন্তু আমাৰ যি য়াং চাৰ্জনছ আছে সেইবোৰ আমি চব থিয়ৰিটিকেলিহে পঢ়িছে। তেওঁলোকে আজিৰ দিনা তেওঁলোকে ফিজিকেলি চাব, যদি পাৰে সেই স্কিলটো ডেভেলপ কৰিব, আৰু 2-এটা যদি ৰিফ্ৰেচাৰ্ছ কৰ্চ কৰে বা ফাইনেলি এটা তেনেকুৱা যদি ডিগ্ৰী পাই যায়, তাৰপৰা তেওঁলোকৰ ERCP চাৰ্জন হৈ পেলাই ওলাবও পাৰে। তো সেইটো কাৰণে মই খুব গ্ৰেটফুল টু আমাৰ চাৰ্জাৰী ডিপাৰ্টমেণ্ট ডিফু মেডিকেলৰ অলং উইথ দ্য ডিফু ব্ৰাঞ্চ অফ ASI, যে তেওঁলোকে যে এইটো ভাবি পেলাই ইয়াতে কণ্ডাক্ট কৰিবৰ কাৰণে এটা সক্ষম হৈছে বা চেষ্টা এটা চলাইছে। মই খুব সুখী এইটো কথাটো ক'বলৈ গৈ, আৰু আই হোপ দেট ইট উইল বি আ গ্ৰেণ্ড ছাকচেছ। আজি কিবা এনে মিনিমাম কিবা ফিজ বা তেনেকুৱা কিবা আছে নেকি তেনেকুৱা? মানে আজিৰ কাৰণে যি 5টা পেচেণ্ট আছে তেওঁলোকৰ কাৰণে পৰৱৰ্তী সময়ত যিটো হ'ব সেইটো গভৰ্ণমেণ্ট ৰেটত যিটো আছে সেইটো গভৰ্ণমেণ্ট ৰেটতে হ'ব। ঠিক আছে। কাৰ্বি আংলঙৰ পৰা চেমচিং প্ৰ ৰিপৰ্ট, অসম টুডে।